ইডাল ডালৰ পৰা আমি কেইবাটাও কাটিং ল'ব পাৰিম এইটো যেটো ঘা দেখিছে আপোনালোকে এইটো হৈছে স্মাৰ্ট নেপিয়াৰ এইবোৰ হ'ল ৰেড নেপিয়াৰ হাই গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি আমি ভিডিঅ'ত কথা পাতিম নেপিয়াৰ ঘাঁহৰ বিষয়ে নেপিয়াৰ ঘাঁহ এটা বহুতেই ইম্পৰ্টেণ্ট ফডাৰ হয় লাইভষ্টক ফাৰ্মিঙৰ ক্ষেত্ৰত বহুত বেলেগ বেলেগ ধৰণৰ জাত থাকে বহুতে সুধি থাকে কেনেকৈ আমি লগাব লাগে কোনটো জাত ভাল ইত্যাদি কিমান দিন লাগে খেতিটো কৰোঁতে আজি আমি ভিডিঅ'টো সকলো কথা পাতিম আৰু কেনেকৈ আমি লগাব লাগে সেইবোৰ বস্তু দেখাম কাটিং কেনেকৈ কৰে সেইবোৰ দেখাম পিছফালে আমাৰ অলপমান ইয়াতে নেপিয়াৰ আছে আৰু এটা জায়গাত আমি বেলেগ এটা প্লটতো নেপিয়াৰ কৰিছোঁ ইয়াতে আমি স্মাৰ্ট নেপিয়াৰ আৰু ৰেড নেপিয়াৰ আৰু জায়াণ্ট কিঙো আছে দেখাম মই নেপিয়াৰ ঘাঁহৰ বিষয়ে সকলো কথা পাতিম আজি ভিডিঅ'টোত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো যেটো ঘা দেখিছে আপোনালোকে এইটো হৈছে স্মাৰ্ট নেপিয়াৰ আৰু এই স্মাৰ্ট নেপিয়াৰটো দেখিবলৈ এনেকুৱা ধৰণৰ হয় বহুত বেছি দীঘল নহয় বহুত বেছি ডাঙৰ নহয় এইখিনি গোটেই স্মাৰ্ট নেপিয়াৰ আছে আৰু মই ওচৰৰ পৰা আকৌ ৰেড নেপিয়াৰটো দেখুৱাম ইয়াৰ মাজে মাজে স্মাৰ্ট নেপিয়াৰ আৰু কিছুমান ৰেড নেপিয়াৰ আছে এইবোৰ হ'ল ৰেড নেপিয়াৰটো বেছি এটা ভাল হৈ যায় কম্পেয়াৰ্ড টু স্মাৰ্ট নেপিয়াৰ কাৰণ স্মাৰ্ট নেপিয়াৰটো সৰু হয় ৰেড নেপিয়াৰটো অলপ দীঘল হয় আৰু তাৰ উপৰি কোমল হয় ডালবোৰ তো ছাগলীৰ কাৰণে অলপ বেছি ভাল হৈ যায় বাট দুটাই খুবেই ভাল আৰু প্ৰটিন পাৰ্চেণ্টেজ ইহঁতৰ এৰাউণ্ড 8 পৰা 12% প্ৰটিন নৰ্মেলি থাকে কিন্তু যিবোৰ নতুন নতুন ভেৰাইটি ওলাই আছে এতিয়া সিহঁতৰ প্ৰটিন পাৰ্চেণ্টেজ ইভেন মানে 20%লৈকে যাব বুলি ৰিচাৰ্চবোৰত চলি আছে কথা বা আমি গম পাই আছোঁ গতিকে ওভাৰঅল এটা খুবেই ভাল ফডাৰ প্ৰটিন পাৰ্চেণ্টেজটো হাই থাকে যেতিয়া আমাৰ খেতিৰ সময় হয় ধান খেতিৰ সময়ত এতিয়া বৰ্তমান ফডাৰৰ বহুত দৰকাৰ হয় স্পেচিয়েলি মানে দুটাতে ডেইৰীটো খুবেই ইম্পৰ্টেণ্ট আৰু গোট ফাৰ্মিঙতো খুবেই ইম্পৰ্টেণ্ট ব্ৰিটিছ এজন মানুহ আছিল কৰ্নেল নেপিয়াৰ আৰু তেওঁৰ নামতেই এই নেপিয়াৰ গ্ৰাছটো প্ৰথম আফ্ৰিকাত মানে ওলাইছিলে আফ্ৰিকাত ডিস্কভাৰ হৈছিলে তাৰপিছত লাহে লাহে গোটেই অল অভাৰ দ্য ৱৰ্ল্ড নেপিয়াৰটো মানে ইউজ হ'ব ধৰিলে ফডাৰৰ ক্ষেত্ৰত বৰ্তমান ইণ্ডিয়াটো খুবেই ভালকৈ আমি চবেই ইউজ কৰি আছোঁ বহুত কিছুমান C4 C3 ধৰণৰ লোকেল ভেৰাইটিবিলাক যিবিলাক আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিবিলাকতো নতুনকৈ ডেভেলপ কৰি আছে চ' এইখিনি হৈ গ'ল অলপমান হিষ্ট্ৰীৰ কথা প্ৰটিন পাৰ্চেণ্টেজৰ কথাটো মই কৈ দিলোঁ নিউট্ৰিশ্যনৰ ফালৰ পৰা ফাইবাৰ কণ্টেণ্টটো বহুত বেছি হাই ফাইবাৰ হ'লে ছাগলীবোৰৰ হজম ভালকৈ হ'ব গৰুবোৰ হজম ভালকৈ হ'ব খাদ্যবোৰ অভাৰঅল ডাইজেষ্টিভ চিষ্টেমটো ভালকৈ কাম কৰিব তেতিয়া পেট ফুলা বা ইত্যাদি যিবিলাক ডাইজেশ্যনৰ লগত প্ৰব্লেম হৈ থাকে সেইবোৰ কম হয় চ' ফাইবাৰটো খুবেই বেছি ইম্পৰ্টেণ্ট লাইফষ্টকত চ' সেইটো ক্ষেত্ৰৰ পৰা নেপিয়াৰ এটা খুবেই ভাল খেতি আৰু খুবেই ভাল ফডাৰ হৈ যায় এতিয়া আহোঁ মেইন কথাটোলৈ যে আমি খেতিটো কেনেকৈ কৰিম প্ৰথম কথা হ'ল আমাক লাগিব কাটিং নেপিয়াৰ ঘাঁহ কৰিবলৈ আমাক কাটিং দৰকাৰ হয় ভাল ধুনীয়া দুটা বা তিনিটা নট থকা মানে দুটা বা তিনিটা গাঁঠি থকা আমি নেপিয়াৰ ঘাঁহৰ ডালবোৰ ল'ব লাগিব তাৰপিছত কথা হ'ল আমি মাটিটো কেনেকৈ ৰেডি কৰিম প্ৰথমতে মাটিডোখৰ আপুনি ধুনীয়া অলপ ওখ মাটি ল'ব লাগিব মাটিখিনি আমি ভালদৰে ট্ৰেক্টৰেৰে হাল বাই আমি মাটিটো সমান কৰি ল'ম পাউডাৰ কৰি ল'ম মাটিটো তাৰ লগত আমি শুকান গোবৰ ব্যৱহাৰ কৰিব পাৰোঁ নহ'লে আমি ইয়াতে ছাগলীৰ লাদ ব্যৱহাৰ কৰিছোঁ খুব ধুনীয়াকৈ মাটিটোত গোবৰ আৰু ছাগলীৰ লাদ যি আপোনাৰ তাত থাকে সেইটো ব্যৱহাৰ কৰিব ট্ৰেক্টৰেৰে হাল বাই মাটিটো খুব ধুনীয়াকৈ সমান কৰি ল'ব ইয়াৰ পিছতে হৈ গ'ল আমি বেড বনাই ল'ব লাগিব এতিয়া বেড বুলি কওঁতে ফাৰ' বা বেড মানে লাইনত আমি ধুনীয়াকৈ সমান কৰি প্ৰথমে ৰছী লগাই আমি টানি সমান কৰি ল'ম লাইনবোৰ আৰু তাৰপিছত আমি নলা আৰু বেডটো বনাই ল'ম য'ত মানে আমি ওখ জেগাখিনি আমি পুলিখিনি প্লেন কৰিম আৰু তাৰপিছত আমি মানে নলাৰে পানীৰ ব্যৱস্থাটো থাকিব যাতে গছকেইডালে মানে পানীটো পাই থাকে গতিকে আমি ফাৰ' চিষ্টেমত কৰিলে ভাল হয় মানে এনেকুৱা বেড বনাই ল'লে ভাল হয় তাৰপিছত কথা হ'ল মানে যিবিলাক কাটিংছ আছে সেইবোৰ আমি 3 ফুট গছৰ মাজত আৰু যিটো বেডৰ মাজত আছে ফাৰ'বিলাকৰ মাজত বা ৰ' টু ৰ' ডিষ্টেঞ্চ সেইটো 4 ফুট হ'লে ভাল হ'ব কাৰণ কি হ'ব গছকেইডাল মানে ঘাঁহটো হৈ অহাৰ লগে লগে তাৰ লগে লগে জংঘলো আহিব খুব বেছি জংঘল হ'ব তেতিয়া যদি আপোনাৰ অলপ স্পেচিং থাকে মাজত তেতিয়াহ'লে নলাবোৰেৰে পানী যাবও সুবিধা হ'ব আৰু 2 নম্বৰে আপোনাৰ সৰু পাৱাৰ টিলাৰ বা সৰু ট্ৰেক্টৰেৰে আপুনি মানে ভিতৰৰ জাগাখিনি আপুনি মাজে মাজে জংঘল চাফা কৰিবলৈ সুবিধা হ'ব পাৱাৰ টিলাৰ থাকিলে খুবেই সুবিধা হয় চ' তেনেকুৱা ধৰণৰ আমি কি কৰিম এডাল প্লেণ্টৰ মাজত যিটো ডিষ্টেঞ্চ সেইটো হ'ব 3 ফুট আৰু যিবিলাক ৰ'ৰ মাজত ডিষ্টেঞ্চ মানে দুটা ৰ'ৰ মাজৰ ডিষ্টেঞ্চ হ'ব 4 ফুট যিমান এইটো নিজৰ কথা নিজৰ সুবিধাজনকভাৱে কৰিব পাৰে অলপ স্পেচিং থাকিলে কি হয় গছকেইডাল যিহেতু পটককৈ ডাঙৰ হৈ ঘাঁহটো খুব ডাঙৰ হৈ আহিব তেতিয়া স্পেচিং থাকিলে আপুনি মাজেৰে সোমাই গৈ কাটিব সুবিধা হয় আৰু গছকেইডালো বাঢ়িবলৈ জাগা থাকে তাৰ উপৰি জংঘল চাফা কৰিবলৈ খুবেই সুবিধা হয় গতিকে এইখিনি কথা হৈ গ'ল যে আমি কাটিং ল'ব লাগিব আমি দুটা বা তিনিটা গাঁঠি থকা কাটিংবোৰ ল'ব লাগিব হেল্ডি ধুনীয়া চাই কাটিং ল'ব লাগিব আৰু সেইবোৰ আমি
স্লেণ্টিং ধৰণে লগাব লাগিব মানে স্লেণ্টিং মানে কেনেকৈ মই দেখুৱাই আছোঁ এতিয়া স্ক্ৰীণত আমি অলপ বেকা ধৰণকৈ আমি কাটিংটো লগাব লাগিব যাতে আমি এডাল কাটিঙৰ পৰা 2-3টা জেগাত আমি ৰুটছটো পাওঁ আৰু মাটিৰ পৰা 2-3টা জেগাত মানে গছডাল ওলাই আহে গতিকে আমি অলপ স্লেণ্টিঙত লগাম আৰু তাৰপিছত মানে বেকা কৰি লগাম আমি কাটিংটো চিধাকৈ নলগাওঁ একদম অলপ বেকা ধৰণকৈ লগাম আৰু বছৰটোৰ যেতিয়া প্ৰথম বৰষুণ জাক আহিব তাৰ আগে আগে আপুনি ঘাঁহটো লগাই ল'ব লাগে মানে মোটামুটি এপ্ৰিল মে' মাহটো ঠিকে আছে বা জুন জুলাই মাহত আমি ঘাঁহটো লগাব লাগে আৰু বেলেগ মাহত লগালেও হয় কিন্তু মানে সময়টো এইটো বেষ্ট হয় যিহেতুকে বছৰটো মানে বাৰিষা প্ৰথম বৰষুণ জাক আহে আৰু ইহঁতক গছকেইটা মানে কাটিংকেইটা লগোৱাৰ পিছতে সিহঁতে বৰষুণ জাক পাই যায় তাৰ উপৰি যদি বৰষুণ নাথাকে তেতিয়াহ'লে আপোনালোকে নিজে এইটো ইৰিগেশ্যন মানে পানী দিব লাগিব গছত এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি ল'ব লাগিব স্প্ৰিংকলাৰ থাকিলে সুবিধা হয় নৰ্মেলি পানী পাইপেদিও দিব পাৰে কিন্তু নলাবোৰ থাকিলে সেই নলাত আপুনি যদি পাইপৰ ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে পানীটো দিয়াৰ খুব সুবিধা হয় চ' ইৰিগেশ্যনটো দৰকাৰ হ'ব সময়ে সময়ে মাটিটো চাই পেলাই আৰু তাৰ উপৰি আমি যদি গোহালিৰ যিটো ৱেষ্টৰ ৱাটাৰটো আছে মানে যিটো পেচাবৰ পানীটো যদি নলাৰে ওলাই যায় সেইটো যদি আমি দিব পাৰোঁ ডাইৰেক্টলি সেইটোতকৈ ভাল একো নাই বহুত ধুনীয়া সাৰ এটা ডেইলি পানীৰ জৰিয়তে পাই থাকিব সিহঁতে চ' এইখিনি হৈ গ'ল লগোৱা কথা তাৰপিছত পানীৰ কথা নেক্সট হৈ গ'ল প্ৰথম লগোৱাৰ আমি 2 মাহ 2.5 মাহত ফাৰ্ষ্ট আমি হাৰ্ভেষ্টটো ল'ব পাৰিম মানে ফাৰ্ষ্ট কাটিব পাৰিম 2 মাহ বা 2.5 মাহৰ ভিতৰত আমি প্ৰথম কাটিলোঁ তাৰপিছত আমি কাটোতে আমি 5 পৰা 10 চেণ্টিমিটাৰ মাটিৰ পৰা মানে এটা হাইটত মানে মাটিৰ পৰা যিটো কাটিংটো মানে যিটো আমি ঘাঁহটো কাটিম তো এটা মাটিৰ পৰা ইমানখিনি ওপৰত আমি ঘাঁহটো আমি কাটিব লাগিব মানে 5 পৰা 10 চেণ্টিমিটাৰ সেইটো আপোনালোকে চাই ল'ব লাগিব কাটাৰ সময়ত একদম সমানে ধুনীয়াকৈ ঘাঁহটো কাটিব লাগিব আৰু তাৰপিছত আমি এইটো ধুনীয়াকৈ কাটি গৰুক বা ছাগলীক ব্যৱহাৰ কৰিব পাৰোঁ চ' এইখিনি তাৰ পিছে আমি প্ৰত্যেক 45 দিন বা এনেকুৱা ধৰণৰ সময়ৰ মূৰে আমি ঘাঁহটো কাটি থাকিব পাৰিম যেতিয়া গ্ৰ'থটো আহি থাকিব আৰু বহুত বেছি ধুনীয়াকৈ এই ঘাঁহটোৱে আমাক মানে সহায় কৰে আৰু ফডাৰটো মানে খুবেই এটা ধুনীয়া বিপদৰ সময়ত যেতিয়া আমাৰ পথাৰত পানী থাকে বা ধান থাকে তেতিয়া আমাৰ ছাগলীৰ কাৰণে খুবেই এটা উত্তম খাদ্য আৰু গৰুৰ কাৰণে ফডাৰ খুবেই ইম্পৰ্টেণ্ট চ' এইটো সেইকাৰণে আমাৰ নেপিয়াৰটো এটা খুবেই ভাল এটা ফডাৰ হিচাপে কাম কৰে আৰু পানী অহাৰ লগে লগে আহিব জংঘল গতিকে আমি জংঘলটো চাফা কৰি থাকিব লাগিব আমি উইডিং কৰিব লাগিব ইয়াৰ মাজত চাব আপোনালোকে পিছফালে এইদৰে ইয়াৰ পিছত মাজতে জংঘল আহি যায় ইয়াতে বাৰু আমাৰ হালধিও আছে খেতি কিন্তু ইয়াৰ মাজে মাজে এনেকৈ জংঘলবোৰ আহি যায় আৰু আমি জংঘলবোৰ চাফা কৰি থাকিব লাগে চ' এইখিনি আমাৰ চাফা হৈ গৈছে আৰু ঘাঁহটো কাটি থকাও গৈছে চ' আমি যদি মানে গছডাল লগোৱাৰ পিছত আমি যদি জংঘলখিনি চাফা কৰি থাকোঁ আৰু যত্ন লৈ থাকোঁ গছডালৰ তেতিয়াহ'লে ঘাঁহটো মানে ধুনীয়া হৈ থাকে ইয়াতে মই এডাল ডাল দেখুৱাইছোঁ এডাল ডাল হৈ গ'ল আৰু ইফালে আমাৰ 3টা এনেকুৱা ধৰণৰ কাটিং আছে এতিয়া আমি এই ডালডাল কেনেকৈ আমি কাটিং কৰিম সেইটো মই দেখুৱাই দিওঁ চাওক ইয়াতে কি আছে এইখিনিতে এটা গাঁঠি আছে এইখিনিতে এটা গাঁঠি আছে চ' আমি ইয়াতো এটা গাঁঠি আছিলে কিন্তু এইটো কাটাত বেয়া হৈছে গতিকে আমি এইটো বস্তু ইয়াতে কাটি দিম কাটাৰ লগে লগে এডাল যে হৈ গ'ল এতিয়া ইয়াৰ পৰা শিপা ওলাব আৰু ইয়াৰ পৰা শিপা ওলাব চ' আমি 2টা গাঁঠি ল'ব লাগে এডাল কাটিঙত 2টা বা 3টা গাঁঠি চ' এইবোৰ হৈ গ'ল এডাল ঘাঁহৰ ডাল হৈ গ'ল আমি এডাল এনেকৈ বেকা ধৰণকৈ লগালে ইয়াৰ পৰা শিপা ওলাব আৰু ইয়াৰ পৰা শিপা ওলাব আৰু ইয়াতে আমাৰ 2ডাল ঘাঁহ হৈ যাব ঠিক তেনেদৰে এইবোৰতো তেনেকুৱাই হৈ আছে আমাৰ 2টা গাঁঠি আছে কাটিংবোৰ এনেকুৱা ধৰণৰ হ'ব লাগিব ইমানখিনি চেণ্টিমিটাৰৰ ইয়াৰ উৎপাত বহুত বেছি হৈ আছে ইয়াৰ মোক দেখুৱাব দিয়া নাই চ' এইবোৰ হৈ গ'ল কাটিং ধুনীয়া শিপা ওলাই থকা কাটিং হ'ব লাগিব আৰু আমি স্লেণ্টিং এনেকৈ বেকাকৈ লগাম চ' এইবোৰ হৈ গ'ল কাটিংবোৰ আশা কৰিছোঁ বুজি পাইছে আপোনালোকে মই আশা কৰিছোঁ আজি নেপিয়াৰ ঘাঁহৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব আৰু আগলৈ আপোনালোকে কি ধৰণৰ ভিডিঅ' চাব বিচাৰিছে জনালে মই সেইবোৰ ভিডিঅ' বনাই গৈ থাকিম নেপিয়াৰ ঘাঁহৰ ওপৰত আমি সকলো কথা পাতিলোঁ কেনেকৈ আমি মাটিটো ৰেডি কৰিব লাগে কেনেকৈ আমি সাৰ দিব লাগে আমি তাৰপিছত কেনেকৈ ৰুব লাগে কাটিংবোৰ কেনেধৰণে কাটিব লাগে আৰু ইত্যাদি আৰু ঘাঁহৰ ভেৰাইটিবোৰ আপোনালোকে আমাৰ তাত পাব 3-4টা ভেৰাইটি আমাৰ তাত আছে যোনে যিটো বিচাৰে সেইটো দিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা কথা নাই যে মানে কোনোবাটো এটা বেছিয়ে ভাল বুলি কিন্তু ৰেড নেপিয়াৰটো মই দেখিছোঁ যে কোমল হয় সেইটো কাৰণে ছাগলীৰ বাবে বেছি উপযোগী বাকী গৰুৰ কাৰণে প্ৰত্যেকটা ঘাঁহে সিহঁতৰ কাৰণে উপযোগী আপুনি ধুনীয়াকৈ কাটি দিলে সিহঁতে খাব পাৰে এইখিনিয়ে আছিলে ভিডিঅ'টো আজি আশা কৰিছোঁ আপোনালোকে ভাল পাইছে বহুত ধন্যবাদ আৰু এনেদৰে ফাৰ্মিং কৰি থাকক আগবাঢ়ি থাকক